হাইলঙত সংঘটিত হোৱা যি ঘটনা সেই ঘটনাত 20 জনকৈ লোকৰ মৃত্যু হৈছিল তেওঁলোকৰ মৃতদেহ ইতিমধ্যে তিনিচুকীয়াত তেওঁলোকৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ল কিন্তু এইখিনিতে এটা বৰ গুৰুত্বপূৰ্ণ কথা যে এই 20টা মৃতদেহ অতি দুৰ্গম অঞ্চলৰ পৰা অনা এম্বুলেন্স কেইখনৰ বিষয়ে আমি কোনো একো কথা নকলোঁ আজি দেখুৱাবলৈ আহিছোঁ 20খন এম্বুলেন্স আৰু 20খন এম্বুলেন্স চালকৰ মনৰ কথা আমি দেখোঁ তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত এতিয়াও একাংশ এম্বুলেন্স ৰৈ আছে কালি নিশালৈকে তেওঁলোকে মৃতদেহ অনাৰ পৰা মৃতদেহ দুৰ্গম অঞ্চলৰ পৰা অনাৰ পৰা তেওঁলোকক পোষ্টমৰ্টম কৰাৰ পৰা তেওঁলোকক মেডিকেলত বিভিন্ন ধৰণৰ কাম যাৱতীয় কামখিনি কৰি পৰিয়ালৰ শ্ৰমজীয়া এতিয়ালৈকে গধুৰ দায়িত্ব পালন কৰিছিলে এই এম্বুলেন্স কেইখনৰ চালকসকলে আমি চালকসকলক দেখুৱাওক কেমেৰাখন বুদ্ধিনে চালকসকলক দেখুৱাব যে এইসকলে চালক যিসকলে আচলতে দিন ৰাতি একাকাৰ কৰি তেওঁলোকে 20 জন শ্ৰমিকৰ নিশেষ হৈ যোৱা মৃতদেহসমূহ গোটাই পিটাই আনি তেওঁলোকৰ পৰিয়ালত জমা দিছিলে আমি আপোনালোক সকলো এম্বুলেন্সৰ চালক কি ক'ব 20 জনকৈ ব্যক্তিৰ নিথৰ দেহ আপোনালোকে কঢ়িয়াই আনিলে সুদূৰ দুৰ্গম অৰুণাচলৰ পৰা কিছু ওচৰলৈ মাতিছোঁ সকলোৱে কি ক'ব কেনেকুৱা অনুভৱটো কেনেকুৱা অনুভৱ মানে কি আমাৰ প্ৰশাসনৰ ফালৰ পৰা জনালে তাত ঘটনা এটা হ'ল বুলি তাৰপিছত আমি খবৰটো পাই তাৰপিছত তেলটো ভৰাই দিলে আমি গুচি গ'লোঁ আৰু আনিবৰ কাৰণে তাৰপিছত গৈ পালোঁগৈ তাৰপিছত এক ৰাতি থাকিবলগীয়া হ'ল আমি আৰু কষ্ট মষ্ট তাত আৰু সেইভাগে নিজে খাই বৈ এক ৰাতি কটালোঁ তাৰপিছত আৰু লৈ গুচি আহিলোঁ আৰু তেনেকৈ কেনেকুৱা অৱস্থাত আপোনালোকে মৃতদেহসমূহ পাইছিলে আপোনালোকৰ গাড়ীত তোলাৰ সময়ত মানে তলৰ পৰাতো সেইভাগে তুলি আনিলে ন আমি একেবাৰে তললৈ যোৱা নাই গম নাপাওঁ বাৰু তাৰপিছত আমি তলৰ পৰা আনি দিলে আমি এচোৱা লৈ গুচি আহিলোঁ আৰু আপুনি আমাৰ পুৰণা চিনাকি আপুনি এসময়ত আমাৰ নিউজ লাইভৰ DSNG চালক হিচাপে আছিলে তাৰপিছত এতিয়া এম্বুলেন্স চলাইছে কেনেকুৱা লাগিলে মৃতদেহ হৈ আনি কি অনুভৱ হ'ল আপোনাৰ নাই আমি আনিলোঁ আমাৰ মানে কষ্ট কৰি আনিছোঁ সম্ভৱ আনিব পাৰিলোঁ আমি হাইলঙৰ পৰা আনিছোঁ গৈ আনিব পাৰিলোঁ আমাৰ কাৰণে যুঁজি মুৰি পূৰা মানে কেনেকৈ আনিব পাৰোঁ ইয়াৰ লগত আমি তিনিচুকীয়ালৈকে সেনেকৈ লৈ আহিছোঁ মানে পইচা পাতি একো নাই ভবা নাই এইবোৰ আমি খোৱা বোৱা আমি এইবোৰ চিন্তাও নাই আমি কোৱাও নাই আমি কেনেকৈ আনিব পাৰোঁ ডেড বডিটো তাৰপৰা কঢ়িয়াই ঘৰলৈকে মানুহখিনি জমা দিব পাৰোঁ সেইটোৱে চিন্তা কৰিলোঁ আৰু আমি 20খন আপোনালোকৰ এম্বুলেন্স গৈছিলে বিভিন্ন প্ৰান্তৰ পৰা ক'ৰ পৰা এম্বুলেন্স দেখাইছে পেঙেৰিৰ পৰা গৈছে মাৰ্ঘেৰিটাৰ পৰা আহিছে লিডুৰ পৰা আহিছে জাঙুনৰ পৰাও আহিছে চব তিনিচুকীয়াত গোট খাইছে চব তিনিচুকীয়াত আহি একেলগে গোট খাই তাৰপিছত গোটেই সোপা একেলগে গৈ তাৰপিছত ডুমডুমাৰ পৰাও আহিছে একেলগে গোট খাই তাৰপিছত যোৱা হৈছে হাইলঙলৈকে হাইলঙৰ পৰা কঢ়িয়া হৈছে আচ্ছা আমি আহিছোঁ এখেতসকল শিক্ষিত নিবনুৱা যুৱক আপোনালোকৰ এম্বুলেন্স চলাই আমি আপোনাৰ চলাই আহিছোঁ আপোনাৰ এম্বুলেন্স আছে আপুনি গৈছিলোঁ কেনেকুৱা অনুভৱ মানে যিখিনি পাওঁ কৰিলোঁ সহায় কৰিলোঁ পাওঁ মানে চেষ্টা কৰিলোঁ আনি কিনি ঘৰত চমজাই দিলোঁ আনি মানে 3 দিন পূৰা দিন ৰাত এই আচলতে এই এম্বুলেন্স চালকসকলৰ মনৰ কথা আমি জনাব বিচাৰিছোঁ আৰু আছে আৰু আপুনি এম্বুলেন্স চলায় হয় কেনেকুৱা অনুভৱ আচলতে এটা এক প্ৰকাৰ সঁচা কথা ক'ব গ'লে গেলি পচি যোৱা এটা মৃতদেহ আপোনালোকে কঢ়িয়াই আনিছে নাখাই নবৈ গৈছে কোনো ধৰণৰ পইচা পাতিও কথা এতিয়ালৈকে আপোনালোকে মৃতদেহ আনিলে তাত পৰিয়ালক দিলে কি ক'ব কি ক'ব আমি সহায় কৰি দিছোঁ যিবিলাক মৃতদেহ ঘৰ আমি হেৰি কৰি দিলোঁ আৰু পৰাপক্ষত গোটেইখিনি আনি দিয়া হ'ল হয় এয়া আচলতে চালকসকলৰ মনৰ কথা শিক্ষিত নিবনুৱা যুৱক যিসকলে বিভিন্ন যুৱকে আছে তেওঁলোকে চাকৰি সন্ধানত দিনে নিশাই ঢপলিয়াই ফুৰে কিছুমানে ব্যৱসায় কৰে আৰু এইসকল শিক্ষিত যুৱকে তিনিচুকীয়াত 20-22খনকৈ এম্বুলেন্স চলায় ব্যক্তিগতভাৱে আৰু তেওঁলোকেও আচলতে অশেষ কষ্ট কৰিলে এই 20 জন নিথৰ শৰীৰক তিনিচুকীয়াৰ গেলাপুখুৰীলৈ কঢ়িয়াই আনিবলৈ আমি তেওঁলোককো মনত ৰখাটো ভাল তেওঁলোকৰ আৰু ভৱিষ্যতত আৰু অধিক উন্নতি হওক সেয়াও আমি মনে প্ৰাণে নেদেখাজনক প্ৰাৰ্থনা কৰাটো আটাইতকৈ মংগলজনক আমি বিচাৰিছোঁ এইসকল যুৱকৰ কাৰণেও প্ৰশাসনে কিবা এটা কৰক চৰকাৰে কিবা এটা কৰক কাৰণ এম্বুলেন্সখন তেওঁলোকৰ কাৰণে হয় এম্বুলেন্সখন ৰাইজৰ কাৰণে আৰু ৰাইজে এম্বুলেন্স ব্যৱহাৰ কৰিলে চলি থাকিব তেওঁলোকৰ পৰিয়াল হ'ব